নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই অসমৰ ইতিহাস সম্পৰ্কে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া কিছুমান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ কোৱেশ্চন নম্বৰ 1 দ্য লাচিমা ৰিভল্ট টুক প্লেচ অন লাচিমা বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল অপচনবোৰ হৈছে অপচন এ 21 জানুৱাৰী 1894 অপচন বি 21 ফেব্ৰুৱাৰী 1894 অপচন চি 21 মাৰ্চ 1894 আৰু অপচন ডি 21 এপ্ৰিল 1894 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ 21 জানুৱাৰী 1894 The Lasima village is located at Borpeta district of Assam. Lasima গাঁওখন অসমৰ বৰপেটা জিলাত অৱস্থিত। The cause of the revolt was a 100% increase in land revenue. আৰু এই লাচিমা বিদ্ৰোহৰ মূল কাৰণটো আছিল মাটিৰ 100% খাজানা বৃদ্ধি। এইটো ব্ৰিটিছৰ শাসনকালৰ সময়ৰ কথা। It was a peasant uprising against a British colonial administration. আৰু সেই সময়ত ব্ৰিটিছৰ যি ঔপনিৱেশিক শাসন চলি আছিল তেওঁলোকে কৃষকসকলৰ ওপৰত 100% মাটিৰ খাজানা বৃদ্ধি কৰিছিল যাৰ বিৰুদ্ধে কৃষকসকলে বিদ্ৰোহ কৰিছিল নেক্সট কুৱেশ্যন কোৰাল কি অপচনবোৰ হৈছে অপচন এ স্পেচিয়েল টাইপ অফ চিমেণ্ট অপচন বি এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ দ্য আহোম ৰয়েল কোৰ্ট অপচন চি এ স্পেচিয়েল গান পাউডাৰ অপচন ডি টাইপ অফ ক্লথিং বৰ্ন বাই দ্য আহোম ৰুলাৰ্ছ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ স্পেচিয়েল টাইপ অফ চিমেণ্ট কোৰাল ইজ এ স্পেচিয়েল টাইপ অফ চিমেণ্ট ইউজ ডিউৰিং দ্য ৰেইন অফ আহোম ৰুলাৰ্ছ আহোমৰ শাসন কালত তেওঁলোকে ব্যৱহাৰ কৰা এক প্ৰকাৰ বিশেষ ধৰণৰ চিমেণ্ট আছিলে কোৰাল সেই কোৰালৰ জৰিয়তে তেওঁলোকে সেই সময়ৰ যিবোৰ স্মৃতিসৌধ মনুমেণ্টছ আছিলে সেইবোৰ নিৰ্মাণ কৰিছিলে নেক্সট কুৱেশ্যন ইন হুইচ অফ দ্য ফলোইং ইয়েৰ দ্য পানীমোৱা ৰিবেলিয়ন ষ্টাৰ্টেড ফৰ দ্য ছেকেণ্ড টাইম তলত দিয়া কোনটো চনত পানীমোৱা বিদ্ৰোহ দ্বিতীয়বাৰৰ বাবে আৰম্ভ হৈছিল অপচনবোৰ হৈছে অপচন এ 1783 অপচন বি 1805 অপচন চি 1775 অপচন ডি 1620 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ 1783 মোৱামৰীয়া ৰিবেলিয়ন ইজ অলছ' ন'ন এজ পানীমোৱা ৰিবেলিয়ন মোৱামৰীয়া বিদ্ৰোহক পানীমোৱা বিদ্ৰোহ বুলিও কোৱা হয় দ্য ফাৰ্ষ্ট ফেজ ষ্টাৰ্টেড ইন 1769 এণ্ড দ্য ছেকেণ্ড ফেজ ষ্টাৰ্টেড ইন 1783 এই মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়টোত আৰম্ভ হৈছিলে 1769 চনত আৰু দ্বিতীয় পৰ্যায়টো আৰম্ভ হৈছিলে 1783 চনত নেক্সট কুৱেশ্যন দ্য পানীমোৱা ৰিবেলিয়ন কণ্টিনিউড ফৰ হাউ মেনি ইয়াৰ্ছ পানীমোৱা বিদ্ৰোহ কিমান বছৰ ধৰি চলিছিল অপচনবোৰ হৈছে অপচন এ 34 ইয়াৰ্ছ অপচন বি 35 ইয়াৰ্ছ অপচন চি 36 ইয়াৰ্ছ অপচন ডি 37 ইয়াৰ্ছ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন চি 36 ইয়াৰ্ছ It continued for up to 36 years. It started during the reign of Lakshmi Singha in 1769 and ended during the reign of Swargadeo Kamaleshwar Singha. এই পানীমোৱা বিদ্ৰোহটো 36 বছৰ ধৰি চলিছিলে আৰু এইটো পোনপ্ৰথমবাৰ আৰম্ভ হৈছিলে স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত চনটো আছিল 1769 আৰু শেষ হৈছিল কমলেশ্বৰ সিংহৰ দিনত নেক্সট কুৱেশ্যন Who was the founder of the Kamata Kingdom? কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? অপচনবোৰ হৈছে অপচন এ দুৰ্লভ নাৰায়ণ, অপচন বি নৰনাৰায়ণ, অপচন চি সান্ধ্য, অপচন ডি নীলধ্বজ সেন আৰু শুদ্ধ উত্তৰটো হৈছে অপচন চি সান্ধ্য। সান্ধ্য was the founder of the Kamata Kingdom. সান্ধ্য হৈছে কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক। He assumed the title গৌৰেশ্বৰ। তেওঁ গৌৰেশ্বৰ উপাধিটো গ্ৰহণ কৰিছিলে। কমতা কিংডম ইনক্লুডেড গোৱালপাৰা এণ্ড কামৰূপ অৱ মডাৰ্ণ আছাম আৰু আধুনিক অসমৰ গোৱালপাৰা আৰু কামৰূপ জিলাক এই কমতা ৰাজ্যৰ ভিতৰতেই পৰিছিলে নেক্সট কুৱেশ্যন Who among the following Ahom kings created the positions like Kakoti, Khaund, Bezborwa and Doloi? তলত দিয়া কোনজন আহোম শাসনকৰ্তাই এই পজিশ্যন কেইটা পদবী কেইটাৰ সৃষ্টি কৰিছিলে কাকতি খাউণ্ড বেজবৰুৱা আৰু দলৈ অপচনবোৰ হৈছে অপচন এ গদাধৰ সিংহ অপচন বি ৰুদ্ৰ সিংহ অপচন চি প্ৰতাপ সিংহ আৰু অপচন ডি নান অফ দ্য এবভ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন চি প্ৰতাপ সিংহ The Ahom name of Pratap Singha was Susengfa. He was the 17th king of Ahom kingdom. আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ যিটো আহোম নাম তাই আহোম নামটো হৈছিলে সুচেংফা আৰু তেওঁ আহোমসকলৰ 17 নম্বৰ ৰজা আছিলে নেক্সট কুৱেশ্যন গৰখীয়া দৌল was built by which of the following Ahom kings? গৰখীয়া দৌল তলত দিয়া কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিলে অপচনবোৰ হৈছে অপচন এ গদাধৰ সিংহ অপচন বি প্ৰতাপ সিংহ অপচন চি ৰুদ্ৰ সিংহ আৰু অপচন ডি নান অফ দ্য এবভ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি প্ৰতাপ সিংহ গৰখীয়া দৌল প্ৰতাপ সিংহই নিৰ্মাণ কৰিছিলে ইট ইজ এ ব্ৰিক টেম্পল কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ স্বৰ্গদেউ প্ৰতাপ সিংহ আৰু এইটো আছিলে ইটাৰে নিৰ্মিত এটা মন্দিৰ দৌল অৰ্থাৎ মন্দিৰ আৰু এইটো স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিলে প্ৰতাপ সিংহই নিৰ্মাণ কৰিছিলে নেক্সট কুৱেশ্যন দ্য আহোম কিং চুহুংমুং ৱাজ অলছ' ন'ন এজ আহোমৰ ৰজা চুহুংমুঙক
তলত দিয়া কোনটো নামেৰেও জনা যায় অপশ্যনবোৰ হৈছে অপশ্যন এ দিহিঙীয়া ৰজা অপশ্যন বি গড়গঞা ৰজা অপশ্যন চি ভগনীয়া ৰজা অপশ্যন ডি খুৰা ৰজা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিহিঙীয়া ৰজা হি ৱাজ গিভেন দ্য নেম দিহিঙীয়া ৰজা বিকজ হি শিফটেড দ্য আহোম কেপিটেল টু বকতা নিয়েৰ দ্য দিহিং ৰিভাৰ আহোম ৰজা চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায় কাৰণ তেওঁৰ ৰাজধানী দিহিং নদীৰ ওচৰত থকা বকতালৈ শিফ্ট কৰিছিলে স্থানান্তৰিত কৰিছিলে নেক্সট কুৱেশ্যন দ্য আহোম কিং চুকলেংমুং ৱাজ অলছ' ন'ন এজ আহোম ৰজা চুকলেংমুঙক তলত দিয়া কোনটো নামেৰেও জনা যায় অপশ্যনবোৰ হৈছে অপশ্যন এ দিহিঙীয়া ৰজা অপশ্যন বি গড়গঞা ৰজা অপশ্যন চি ভগনীয়া ৰজা আৰু অপশ্যন ডি খুৰা ৰজা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গড়গঞা ৰজা চুকলেংমুং ৱাজ ন'ন এজ গড়গঞা ৰজা বিকজ হি এষ্টাব্লিছড হিজ কেপিটেল এট গড়গাঁও চুকলেংমুঙক গড়গঞা ৰজা বুলিও জনা যায় কাৰণ তেওঁৰ নিজৰ ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা কৰিছিলে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ৱাজ ন'ন এজ ভগনীয়া ৰজা তলত দিয়া ৰজাসকলৰ ভিতৰত কোনজনক ভগনীয়া ৰজা বুলি জনা যায় অপশ্যনবোৰ হৈছে অপশ্যন এ চুটামলা অপশ্যন বি চুচেংফা অপশ্যন চি চুকাফা অপশ্যন ডি চুলিকফা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুটামলা স্বৰ্গদেউ চুটামলা অলছ' ন'ন এজ জয়ধ্ব সিংহ ৱাজ ন'ন এজ ভগনীয়া ৰজা স্বৰ্গদেউ চুটামলা তেওঁৰ আন এটা নাম আছিলে জয়ধ্ব সিংহ তেওঁক ভগনীয়া ৰজা বুলিও জনা যায় বিকজ হি ফ্লেড হিজ কেপিটেল গড়গাঁও ডিউৰিং দ্য ইনভেশ্যন অফ মিৰ জুমলা কাৰণ তেওঁ মিৰ জুমলাৰ আক্ৰমণৰ সময়ত তেওঁ নিজৰ ৰাজধানী গড়গাঁও এৰি পলাইছিলে বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ